নমস্কাৰ বন্ধু-বান্ধৱীসকল এডিআৰই এক্সামৰ বাবে আজি 22 নম্বৰটো জিকে ক্লাছ আপোনালোকৰ বাবে লৈ আহিছোঁ এই প্ৰশ্নবিলাকৰ লগত জড়িত যিবিলাক তথ্য থাকিব সেই তথ্যবিলাক আপোনালোকৰ এক্সামৰ বাবে যথেষ্ট হেল্পফুল হ'ব তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে নেম দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টৰ অসমীয়া চিফ জাষ্টিচ গৰাকী কোন প্ৰথম গৰাকী অসমীয়া চিফ জাষ্টিচ অপশ্যন এ ছাৰ আৰ এফ লোজ জাষ্টিচ এছ কে দত্ত জাষ্টিচ হলিৰাম ডেকা জাষ্টিচ এম চি পাঠক তো ইয়াৰে শুদ্ধ উত্তৰটো তো গুৱাহাটী হাইকোৰ্টৰ প্ৰথম গৰাকী অসমীয়া চিফ জাষ্টিচ হৈছে জাষ্টিচ হলিৰাম ডেকা যদি প্ৰশ্নটো এইদৰে আহে যে গুৱাহাটী হাইকোৰ্টৰ প্ৰথম গৰাকী চিফ জাষ্টিচ কোন তেনেহলে অপশ্যন নম্বৰ এ ছাৰ আৰ এফ লোজ হ'ব প্ৰথম গৰাকী চিফ জাষ্টিচ কিন্তু অসমীয়া চিফ জাষ্টিচ ক'লে হলিৰাম ডেকা এতিয়া প্ৰশ্ন আহিব পাৰে যদি কঠিন প্ৰশ্ন আহে চিফ জাষ্টিচ হলিৰাম ডেকা কেতিয়া গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ আছিলে তো তেওঁ 1961 চনত কিছুদিনৰ বাবে গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ আছিলে প্ৰায় 6 মাহ কালৰ বাবে চিফ জাষ্টিচ হৈ আছিলে নেক্সট প্ৰশ্নটো কাৰেণ্টৰ প্ৰশ্ন হয় হু ইজ দ্য কেবিনেট মিনিষ্টাৰ ফৰ ল এণ্ড জাষ্টিচ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বৰ্তমান আমাৰ ভাৰত চৰকাৰৰ ল এণ্ড জাষ্টিচ ডিপাৰ্টমেণ্টৰ কেবিনেট মিনিষ্টাৰ কোন তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বাকীকেইটা অপশ্যন এনেকৈ নাথাকো অৰ্জুন ৰাম মেঘৱাল বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ল এণ্ড জাষ্টিচ ডিপাৰ্টমেণ্টৰ কেবিনেট মিনিষ্টাৰ তো কেবিনেট মিনিষ্টাৰৰ ওপৰত প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ডিফেন্স মিনিষ্ট্ৰী অফ ডিফেন্সৰ কেবিনেট মিনিষ্টাৰ কোন তেওঁ হৈছে শ্ৰী ৰাজনাথ সিং হোম এফেয়াৰ্ছৰ মিনিষ্টাৰ কোন গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত শ্ৰী অমিত শ্বাহ হোম এফেয়াৰ্ছৰ মিনিষ্টাৰ নেক্সট প্ৰশ্নটো on which state the Kohima bench of Guwahati High Court was inaugurated Guwahati High Courtৰ যেটো Kohima bench আছে হেইটো কোন তাৰিখে ইনঅগ্ৰেট কৰা হৈছিল তো আমাৰ Guwahati High Courtত কেইটা বেঞ্চ আছে হেইটো আপোনালোকে ভালদৰে চাই ল'ব আমাৰ অসম জিকে পিডিএফ খন যদি কিনিছে 2000 প্ৰশ্ন উত্তৰ তেনেহলে এই গোটেইখিনি তথ্য পাব মাথো 59 টকা আমাৰ ওয়েবসাইট assamgkpdf.com ভিজিট কৰি হিখন কিনি ল'ব পাৰে তো 63 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 12 আগষ্ট 2000 তাৰিখে কোহিমা বেঞ্চটো গুৱাহাটী হাইকোৰ্টৰ ইনঅগ্ৰেট কৰা হৈছিল The Itanagar Permanent Bench of Guwahati High Court is located at Guwahati High Courtৰ যেটো Itanagar Permanent Bench আছে তো হেইটো কোট আছে তো হেইটো আছে নাহৰলগুনত গুৱাহাটী হাইকোৰ্ট আমাৰ অসমৰ গুৱাহাটী হাইকোৰ্ট এই গুৱাহাটী হাইকোৰ্টৰ গোটেইখিনি তথ্য আপোনালোকে জানি ল'ব আমাৰ এই এডিআৰই হক অসম পুলিচ হক সকলো এক্সামৰ বাবে ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নটো হৈছে হু ইনঅগ্ৰেট The Aizol Bench of Guwahati High Court Guwahati High Courtৰ যেটো Aizol Bench আছে তো হেইটো কোনে ইনঅগ্ৰেট কৰিছিল কেই তাৰিখে ইনঅগ্ৰেট কৰিছিল হেইটো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ পৰে জাষ্টিস এছ বি মুখাৰ্জীয়ে এই গুৱাহাটী হাই কোৰ্টৰ Aizol Benchটো ইনঅগ্ৰেট কৰিছিল আৰু কেতিয়া ইনঅগ্ৰেট কৰিছিল তো এই Aizol Benchটো ইনঅগ্ৰেট কৰা হৈছিল 1990 চনত 5 জুলাই 1990 চনত আৰু ইয়াৰ আগৰ প্ৰশ্নটো লিখিয়া কৈ আইজল পাৰ্মানেন্ট বেঞ্চটো কোড অৱস্থিত বুলি যদি প্ৰশ্ন আহে তেনেহলে এইটো আইজলত অৱস্থিত আইজল কোৰ ৰাজধানী মিজোৰামৰ ৰাজধানী আইজল নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট হাউ মেনি জুডিশিয়াল ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন আসাম চাওক বৰ্তমান অসমৰ কেইখন জিলা আছে হেইটো বেলেগ কথা কিন্তু জুডিশিয়াল ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত 34 ডিস্ট্ৰিক্টস আছে আৰু সেপ্টেম্বৰ 2024 তথ্য অনুসৰি আমাৰ বৰ্তমান অসমত এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট কেইখন 35 খন এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট নেক্সট হু এডমিনিষ্ট্ৰাৰ্ছ অথ টু দ্য চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচৰ যেটো শপত গ্ৰহণ হেইটো কোনে এডমিনিষ্ট্ৰাৰ কৰে প্ৰেসিডেন্ট অফ ইণ্ডিয়া চিফ মিনিষ্টাৰ গভৰ্ণৰ নে কোনো এটা নহয় তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি গভৰ্ণৰে কোনো এখন ৰাজ্যৰ যি হাইকোৰ্ট আছে তাৰে চিফ জাষ্টিচৰ যেটো অথ বা শপত গ্ৰহণ হেইটোত এডমিনিষ্ট্ৰাৰ কৰে বা শপত দিয়াই নেক্সট তো আমাৰ নেক্সট প্ৰশ্নটো নেম দ্য অনাৰেবল চিফ জাষ্টিচ অফ ইণ্ডিয়া হু কেম টু প্ৰিসাইড অভাৰ দ্য ইনঅগ্ৰেশ্যন অফ দ্য হাই কোৰ্ট অফ আসাম ইন 1948 তো 1948 চনত আমাৰ যেটো অসমৰ হাইকোৰ্ট গুৱাহাটী হাইকোৰ্ট হেইটো ইনঅগ্ৰেশ্যন কৰা হৈছিল হেই ইনঅগ্ৰেশ্যনত কোন আছিল চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন আছিল যিয়ে এই ইনঅগ্ৰেশ্যনত অংশগ্ৰহণ লৈছিল বা সভাপতিত্বত আছিল তো তেওঁ হৈছে অপচন নম্বৰ সি জাষ্টিচ হৰিলাল জেকি সুন্দাস কানিয়া বা শৰ্ট ফৰ্মত আমি এইচ জে কানিয়া বুলি কওঁ এইচ জে কানিয়া সেই সময়ৰ চিফ জাষ্টিচ
তেওঁ আমাৰ গুৱাহাটী হাইকোৰ্টটো ইনাগুৰেট কৰিছিলে হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট আমাৰ অসমৰ সকলোখিনি বৰ্তমান কোন কোৰ্ট আছে সেই সকলোখিনি আপোনালোকে জনাটো প্ৰয়োজন আৰু বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ কোন বৰ্তমান চিফ জাষ্টিচ গৰাকী হৈছে বিজয় বিষ্ণৈ বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ নেক্সট প্ৰশ্নটো এটা কাৰেণ্টৰ প্ৰশ্ন হয় ৰিচেণ্টলি শ্ৰী নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱাজ কনফাৰ্ড বাই ইজিপ্ট উইথ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড নেমলি ইজিপ্তৰ যিটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আছে সেই এৱাৰ্ডটোৰে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰা হৈছে ইজিপ্তৰ সেই হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অৰ্ডাৰ অফ দ্য নীল নামৰ যিটো ইজিপ্তৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড সেই এৱাৰ্ডেৰে নৰেন্দ্ৰ মোদীক সন্মানিত কৰা হৈছিলে Next, the terms secular and socialist were added to the preamble of Indian Constitution by which amendment? আমাৰ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে preamble আছে সেই প্ৰস্তাৱনাত secular আৰু socialist এই দুটা শব্দ কোনটো amendmentৰ জৰিয়তে সংযুক্ত কৰা হৈছে অপশ্যন নম্বৰ বি 42nd amendmentৰ জৰিয়তে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত secular আৰু socialist এই শব্দ দুটা এড কৰা হৈছে চাওক ইয়াতে আৰু কেইটামান তথ্য কওঁ 42nd Amendment Act যিটো আছে অৰ্থাৎ সংবিধানৰ যিটো 42তম সংশোধনী এইটোক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হৈছিলে মিনি কনষ্টিটিউশ্যন যিটো এক্ট আহিছিলে 1976 চনত নেক্সট প্ৰশ্নটো দ্য টাৰ্ম ফেটাৰনিটি ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মিনছ এ চেঞ্জ অফ আমাৰ সংবিধানৰ প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনাত থকা যিটো ফেটাৰনিটি শব্দ এইটোৱে কি বুজাইছে ব্ৰাদাৰহুড ফ্ৰেণ্ডলিনেছ লাভ এণ্ড এফেকশ্যন নে ষ্টেটহুড তো এইটোৱে কি বুজাইছে ব্ৰাদাৰহুড বুজাইছে ভাতৃত্ববোধ বুজাইছে ফ্ৰেটাৰনিটি শব্দটোৱে নেক্সট প্ৰশ্নটো দ্য শ্লোগান এৰাইজ এৱেক এণ্ড ষ্টপ নট টিল দ্য গ'ল ইটছ ইজ ৰিচড এৰাইজ এৱেক এণ্ড ষ্টপ নট টিল দ্য গ'ল ইজ ৰিচড এইটো কোনে দিছিলে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি স্বামী বিবেকানন্দই এই শ্লোগানটো দিছিলে এই শ্লোগানটোত কৈছে যে লক্ষ্যত উপনীত নোহোৱালৈকে হাৰে থাকক আগুৱাই গৈ থাকা তো তেনেকুৱা কৈছে আৰু স্বামী বিবেকানন্দই এই শ্লোগানটো দিছিলে হু ৱাজ নট এ মেম্বাৰ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ইয়াৰে এগৰাকী মেম্বাৰ নহয় বুলি কৈছে কোন কোন মেম্বাৰ সেইটো আপোনালোকে জানিব লাগিব অপশ্যন কি দিছে ৰাজেন্দ্ৰ প্ৰসাদ চৰ্দাৰ পেটেল জি.ভি. মাওলাংকাৰ আৰু মহাত্মা গান্ধী সংবিধান সভাৰ এগৰাকী মেম্বাৰ নহয় কোন মহাত্মা গান্ধী এই সংবিধান সভাৰ কোনো মেম্বাৰ নাছিলে ৰাজেন্দ্ৰ প্ৰসাদ চৰ্দাৰ পেটেল জি.ভি. মাওলাংকাৰ আমাৰ সংবিধান সভাখন ৰচনা কৰা সময়ত যি সংবিধান কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন হৈছিলে সেই এছেম্বলিৰ মেম্বাৰ আছিলে The President of India is elected by আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোনে ইলেক্ট কৰে তো ইয়াতে ডাইৰেক্টলি শুদ্ধ উত্তৰটো মই আপোনালোকক কৈছোঁ গোটেইকেইটা অপশ্যন কৈ থাকিলে সময় যথেষ্টখিনি গুচি যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট এণ্ড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি পাৰ্লিয়ামেণ্টৰ মেম্বাৰ আৰু ষ্টেট লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰবিলাকে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক ইলেক্ট কৰে তো এতিয়া এটা সৰু তথ্য আপোনালোকক কওঁ বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন ৰাষ্ট্ৰপতিগৰাকী হৈছে দ্ৰৌপদী মুৰ্মু আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ কেই নম্বৰ গৰাকী ৰাষ্ট্ৰপতি 15 নম্বৰ গৰাকী ৰাষ্ট্ৰপতি আৰু মহিলাৰ ক্ষেত্ৰত দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু তো আজিৰ সেশনটোত এইখিনি আছিল আৰু আগন্তুক এই এডিআৰই এক্সামৰ বাবে যদি আপোনালোকে এতিয়াও আমাৰ পিডিএফ খিনি কিনা নাই তেনেহলে সোনকালে কিনি ল'ব assamgkpdf.com ভিজিট কৰি মাত্ৰ 55 টকাতে 10টা অসমীয়া ইংৰাজী দুইটা মাধ্যমত থকা মক টেষ্ট পিডিএফ কিনি ল'ব পাৰে আৰু যিখন গ্ৰেড 3 কিতাপ এতিয়া মাত্ৰ 95 টকাত প্ৰভাইড কৰা হৈছে গ্ৰেড 4 খন মাত্ৰ 85 টকা ধন্যবাদ